মোৰ ছোৱালীজনী জন্ম হোৱাৰ সময়ত দুৱাৰমুখত এজন সাধু বাবা আহিছিল আৰু মোৰ ছোৱালীজনীক দেখি তেওঁ ক'লে, এই ছোৱালীজনী দুৰ্ভগীয়া, তাইৰ দুৰ্ভাগ্যই আপোনাৰ গোটেই পৰিয়ালটো খাই পেলাব। যদি আপুনি তাইক 15 বছৰ আপোনাৰ পৰা আঁতৰাই ৰাখে তেন্তে তাই ভাগ্যৱতী হৈ যাব। মোৰ শহুৰে এই কথা শুনি বৰ চিন্তিত হৈ পৰিল আৰু লগে লগে মোৰ কোলাৰ পৰা কেঁচুৱাটো কাঢ়ি সেই সাধু বাবাজনক দি ক'লে, তাই ডাঙৰ হ'লে তাইক আমাৰ ওচৰলৈ লৈ আহিব। সাধু বাবাই লগে লগে মোৰ ছোৱালীজনীক লগত লৈ গুচি গ'ল। মই বহুত কান্দিলোঁ, কিন্তু বিদেশত থকা মোৰ স্বামীক শহুৰ দেউতাই ক'লে যে তাই এটা মৃত সন্তান জন্ম দিছে। এনেকৈয়ে বহু বছৰ পাৰ হৈ গ'ল। এদিন মোৰ স্বামীয়ে এজনী কইনাৰ সৈতে ঘৰলৈ উভতি আহিল। যেতিয়া মোৰ চকু কইনাৰ এটা চিনত পৰিল, মোৰ জীৱ ওলাই গ'ল, কাৰণ তাইতো আৰম্ভণি। মোৰ নাম মামণি। কমল মোৰ শৈশৱৰ বন্ধু আছিল। সি মোৰ দেউতাৰ বন্ধুৰ ল'ৰা আছিল। আমি সৰু হৈ থাকোঁতেই ঘৰৰ মানুহে আমাৰ বাল্য বিবাহ কৰাই দিছিল। তেওঁলোক আমাৰ ঘৰলৈ সঘনাই আহিছিল। যেতিয়া সি আমাৰ ঘৰলৈ আহিছিল, মোৰ এনেকুৱা লাগিছিল সি যেন বহুত দুখত আছে। মই অনুভৱ কৰিছিলোঁ যে কমলে মোক ভাল নাপায়। সি মোৰ লগত কথা নাপাতে, মোৰ ফালেও নাচায়। মোৰ বহুত বেয়া লাগে। সেইকাৰণে মই কেতিয়াও তাৰ লগত কথা পাতিবলৈ চেষ্টা নকৰিলোঁ। তাৰ পিছত এদিন হঠাৎ কমলৰ মাক আৰু দেউতাকে বিয়াৰ তাৰিখ ল'বলৈ আমাৰ ঘৰলৈ আহিল। এনেদৰে আমি নিৰ্দিষ্ট এটা তাৰিখত বিয়া হ'লোঁ আৰু মই কইনা হৈ শহুৰৰ ঘৰলৈ আহিলোঁ। মই কইনা হৈ বহু সময় মোৰ কোঠাত কমলৰ বাবে অপেক্ষা কৰি আছিলোঁ, কিন্তু সি অহা নাছিল। বহুত সময়ৰ পিছত মোৰ শাহুমাই আহি ক'লে যে পণ্ডিতজনে আজি এই কোঠাটোত কমলক আহিব মানা কৰিছে। সমাজৰ নীতি নিয়ম সম্পূৰ্ণ কৰাৰ পিছতহে সি এই কোঠাটোত আহিব পাৰিব। কাইলৈৰ পৰা সি ইয়াতে শুব। ৰাতি বহুত হৈছে, তোমাৰ হয়তো ভাগৰ লাগিছে। তুমি কাপোৰ সলনি কৰি লোৱা আৰু আৰামত শুই থাকা। এইখিনি কৈ তেওঁ কোঠাটোৰ পৰা ওলাই গ'ল। মই আচৰিত হৈ আলমাৰীৰ পৰা সাধাৰণ কাপোৰ এযোৰ উলিয়াই পিন্ধি শুই থাকিলোঁ। মোৰ শহুৰ এজন ভক্তময় পুৰুষ আছিল। তেওঁ পণ্ডিতৰ মতামত আৰু অনুমতি লৈ প্ৰতিটো কামেই কৰিছিল। তেওঁ বহুত নীতি নিয়ম মানি চলিছিল। পিছদিনা যেতিয়া কমল মোৰ কোঠালৈ আহিছিল, তেতিয়া মই বৰ সুখী হৈ পৰিছিলোঁ, কাৰণ মোৰ ভয় হৈছিল যে হয়তো মোৰ স্বামীয়ে মোক ভাল নাপায়। কিন্তু এতিয়া সেই ভয়টো নাইকিয়া হৈ গ'ল। কমলে মোৰ বহুত যত্ন লয়, কিন্তু সি বৰ শান্ত হৈ থাকে। এনে লাগে যেন তেওঁ কিবা বিপদত পৰিছে, কাৰণ সি বিয়াৰ প্ৰথম দিনবোৰত নৱবিবাহিত কইনাৰ লগত সময় কটোৱা ধৰণৰ স্বামী একেবাৰেই নাছিল। তাৰ মাজত তেনেকুৱা একো নাছিল। আমাৰ মাজত সংকোচ আছিল আৰু এই সংকোচ শেষ হোৱাৰ নামেই লোৱা নাছিল। 2 মাহৰ পাছত কমলে ডুবাইত চাকৰি পালে আৰু পৰিয়ালৰ সকলো লোক বৰ সুখী হৈ পৰিল। মই আনন্দৰে ডুবাই যাবলৈ প্ৰস্তুতি চলাইছিলোঁ। মই ভাবিছিলোঁ যে মোৰ আৰু কমলৰ মাজত থকা দূৰত্ব ডুবাইলৈ যোৱাৰ পিছত শেষ হ'ব। হয়তো পৰিয়ালৰ বাবেই সি মোৰ লগত মুকলিকৈ কথা নাপাতে। ডুবাইলৈ যোৱাৰ এদিন আগতে কমলে ৰাতি পৰিয়ালটোক কৈছিল যে মই ৰাতি মামণিৰ বিষয়ে বহুত বেয়া সপোন দেখিছিলোঁ। এই কথা শুনি শহুৰ দেউতাই বৰ চিন্তিত হৈ পৰিল। তেওঁ ক'লে যে এতিয়া মই মামণিক তোমাৰ লগত ডুবাই যাবলৈ নিদিওঁ। তাইক ঘৰৰ পৰাও বাহিৰলৈ ওলাই যাবলৈ নিদিওঁ। মই তাইক এজন গুৰুৰ লগত 21 দিন নীতি নিয়মবোৰ শিকিবলৈ দিম। মোৰ শহুৰ দেউতা এজন অতি ভক্তময় মানুহ আছিল আৰু কমলৰ সপোনৰ কথা শুনাৰ লগে লগে তেওঁ আদেশ দিলে যে কমল ডুবাইলৈ অকলে যাব। কমলৰ লগত ডুবাইলৈ যোৱাৰ সকলো সপোন ছিন্ন ভিন্ন হৈ গ'ল। মই কমলক কৈছিলোঁ যে দেউতাৰ লগত কথা পাতি মোক তোমাৰ লগত ডুবাইলৈ লৈ যোৱা, কিন্তু সি কৈছিল যে দেউতাই কেতিয়াও মান্তি নহ'ব। তেওঁৰ সিদ্ধান্ত শিলত লিখা শাৰী এটাৰ দৰে। মই দেউতাৰ লগত কথা পাতিব নোৱাৰোঁ। তুমি জানাই যে তেওঁ ভক্তিময় মানুহ। কমলৰ কথা শুনি মই বৰ দুখী হৈ পৰিলোঁ। মই মনে মনে মোৰ বস্তুবোৰ বেগৰ পৰা উলিয়াই আলমাৰীত থৈ দিলোঁ। পিছদিনা কমল ডুবাইলৈ গ'ল। দুখৰ দিনবোৰ এনেকৈয়ে পাৰ হৈ গৈছিল। কমলে ফোন কৰিছিল, কিন্তু সি কেৱল মাকৰ লগতে কথা পাতিছিল। মোৰ লগত কেতিয়াও কথা পতা নাছিল। মই বহুত মন মাৰি থাকিবলৈ ধৰিলোঁ, কিন্তু হঠাৎ মোৰ জীৱনলৈ এদিন সুখ আহিল। মই গম পালোঁ যে মই মা হ'বলৈ ওলাইছোঁ। এই খবৰটো শুনাৰ পিছত মই বহুত সুখী হ'লোঁ, কিন্তু এই খবৰটো শুনাৰ পিছত কমলে মোৰ লগত কথা পতাটোও প্ৰয়োজনীয় বুলি নাভাবিলে। মই জানিব বিচাৰিছিলোঁ যে এই ভাল খবৰটো শুনি তাৰ কেনে লাগিছিল।
সি সুখী হৈছেনে নাই, কিন্তু সি মোৰ লগত ফোনত এবাৰো কথা পতা নাছিল। মোৰ চকু পানী বৈ থকা দেখি শাহুমাই মোক সকলো সময়তে সাহস দিছিল আৰু কৈছিল যে নাকান্দিবা মামনি, কমল সোনকালে ঘৰলৈ আহিব আৰু তোমাক লগত লৈ যাব। কেতিয়াবা কেতিয়াবা মই ভাবিছিলোঁ যে ববিতাৰ দৰে মই মোৰ স্বামীৰ লগত বহু সময় কথা পাতিব পৰাকৈ ফোন এটা থকা হ'লে ভাল আছিল। তাইৰ স্বামীও বাহিৰৰ ৰাজ্যত কাম কৰে। আমাৰ গাঁৱত ছোৱালীবোৰৰ হাতত মোবাইল ৰখাৰ অনুমতি নাছিল। যদি থাকে তেন্তে তাই বেয়া বুলি গণ্য কৰা হৈছিল। এনে পৰিস্থিতিত মই সকলো সময়তে কমলক বহুত মিছ কৰিছিলোঁ, কিন্তু সি ঘৰলৈ অহা নাছিল আৰু মোৰ লগত কথাও পতা নাছিল। এই কঠিন সময়খিনি মই কমল নোহোৱাকৈ বহুত কষ্টৰে পাৰ কৰিলোঁ। অৱশেষত মোৰ ছোৱালী এজনী জন্ম হ'ল। মই বৰ সুখী হ'লোঁ। পিছদিনা হস্পিতালৰ পৰা ঘৰলৈ আহোঁতে পৰিয়ালৰ সকলো সদস্যও বৰ আনন্দিত হ'ল। ঘৰত উদযাপন কৰা হৈছিল। মোৰ শহুৰ দেউতাই নাতিনীক কোলাত লৈ গোটেই গাঁওখনতে মিঠাই বিতৰণ কৰি আছিল। তেনেতে হঠাৎ এজন সাধু বাবা আমাৰ ঘৰৰ দুৱাৰমুখলৈ আহিল আৰু শহুৰ দেউতাই তাকো মিঠাইৰ বাকচ এটা দিলে। কিন্তু তেওঁ লগে লগে মিঠাই ল'বলৈ অস্বীকাৰ কৰি চিঞৰি ক'লে যে এই ছোৱালীজনী কুলক্ষণী। সি এনেকৈ চিঞৰাত আমি সকলোৱে থতমত খালোঁ। মই ক'লোঁ যে এইবোৰ কি অসভ্যালি, কোন হয় তই? সেই পাগল অচিনাকি সাধু বাবাজনক মোৰ বৰ খং উঠিছিল। মোৰ শহুৰ দেউতাই তাক সুধিলে, তই এনেকৈ কিয় কৈছ? তেতিয়া সেই সাধু বাবাই ক'লে যে সঁচাকৈ বাস্তৱ জীৱনত এই ছোৱালীজনী বৰ দুৰ্ভগীয়া। তাইৰ ভাগ্যই গোটেই পৰিয়ালটোক খাই পেলাব। মই যেতিয়া কিবা এটা ক'বলৈ আগবাঢ়ি আহিলোঁ, তেতিয়া মোৰ শহুৰ দেউতাই মোক বাধা দি সাধু বাবাজনক ক'লে যে তই এই কথাটো কেনেকৈ ক'ব পাৰিলি? তাৰ পিছত সাধু বাবাই ক'লে, মই গম পাইছোঁ, সেইবাবেই ইয়ালৈ আহিছোঁ। এই ছোৱালীজনীক 15 বছৰ ঘৰৰ পৰা আৰু তাইৰ পৰিয়ালৰ পৰা আঁতৰত ৰাখিব লাগিব। তেতিয়াহে তাইৰ দুৰ্ভাগ্য দূৰ হৈ ভাগ্যৱতী হ'ব। এই কথা শুনি মোৰ শহুৰ দেউতাই আগবাঢ়ি আহি মোৰ ছোৱালীজনীক মোৰ কোলাৰ পৰা তুলি লৈ সাধু বাবাজনক দি ক'লে যে আপুনি তাইক লৈ যাওক আৰু যেতিয়া তাই ডাঙৰ হ'ব তেতিয়া তাইক লৈ আহিব। এই কথা শুনি মোৰ মূৰত আকাশখন খহি পৰা যেন হ'ল। সাধু বাবাজনৰ পৰা মোৰ ছোৱালীজনীক আনিব যাওঁতে মোৰ শহুৰ দেউতাই মোক বাধা দিলে। মই বহুত কান্দিলোঁ। মোৰ শহুৰ দেউতাৰ ভৰিত পৰি ভিক্ষা কৰিলোঁ যে ভগৱানৰ কাৰণে মোৰ ছোৱালীজনীক ঘূৰাই দিয়ক, মোৰ কোলাটো নষ্ট নকৰিব। কিন্তু তেওঁ মোৰ একো কথাই নুশুনিলে আৰু সাধু বাবাজনক যাবলৈ পৰামৰ্শ দিলে। সাধু বাবাই মোৰ ছোৱালীজনীক লৈ গুচি গ'ল আৰু মই কান্দি থাকিলোঁ। মোৰ শহুৰ দেউতাই ডুবাইলৈ ফোন কৰি কমলক ক'লে যে তোমাৰ এটা মৃত সন্তান জন্ম হৈছিল। মই সকলো সময়তে মোৰ ছোৱালীজনীক মনত পেলাই কান্দিছিলোঁ আৰু সেই সাধু বাবাজনক গালি পাৰি থাকোঁ যে মোৰ কোলা ধ্বংস কৰিবলৈ এই সাধু বাবাজন ক'ৰ পৰা আহিল। মই মোৰ ছোৱালীজনীকো ভালদৰে দেখা নাছিলোঁ। মাত্ৰ তাইৰ ভৰিৰ দুটা সংযুক্ত আঙুলিৰ কথা মনত আছে, যাৰ ওপৰত তুলসীৰ চিন আছিল। আনহাতে ছোৱালীজনীৰ মৃত্যুৰ খবৰ শুনাৰ পিছতো কমল ঘৰলৈ অহা নাছিল আৰু ফোনতো কথা পতা নাছিল। মই শাহুমাক সুধি থাকোঁ যে কমল ঘৰলৈ কেতিয়া আহিব। তেতিয়া তেওঁ কয় যে সি সোনকালে ঘৰলৈ ঘূৰি আহিব আৰু মই তাৰ বাবে অপেক্ষা কৰি থাকিলোঁ। কিন্তু প্ৰতিবাৰে সি কেইমাহমানৰ পিছত আহিব বুলি পিছুৱাই দিছিল। এতিয়া মোৰ ভাগ্যত অপেক্ষা কৰাৰ বাহিৰে আন একো নাছিল। কিন্তু কমল ঘৰলৈ কেতিয়াও অহা নাছিল। তালৈ অপেক্ষা কৰি কৰি বহুত বছৰ পাৰ হৈ গ'ল, কিন্তু তাৰ অজুহাত কেতিয়াও শেষ হোৱা নাছিল। এতিয়া সঁচাকৈ মই কমলক পাহৰিব ধৰিলোঁ। ছোৱালীজনীৰ পৰা বিচ্ছেদৰ দুখৰ বাবে কান্দি কান্দি মোৰ চকুৰ দৃষ্টিশক্তিও দুৰ্বল হৈ পৰিছিল। ভগৱানক মই সদায় প্ৰাৰ্থনা কৰিছিলোঁ যে সেই সাধু বাবাই মোৰ ছোৱালীজনীক যাতে ঘূৰাই লৈ আহে। মই নাজানো তেওঁ ক'ৰ পৰা আহিছিল আৰু মোৰ ছোৱালীজনীক লগত লৈ তেওঁ ক'লৈ গ'ল। বছৰবোৰ পাৰ হৈ যোৱাৰ লগে লগে মই ভাবিছিলোঁ যে 15 বছৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ মোৰ ছোৱালীজনীক ঘূৰাই আনিব, কিন্তু এতিয়া হয়তো প্ৰায় 20 বছৰমান হ'ল আৰু মোৰ ছোৱালীজনী ঘূৰি নাহিল। মই নাজানো তাই কি অৱস্থাত আছে আৰু কমলো এতিয়ালৈ এবাৰো ঘৰলৈ অহা নাছিল। মই মোৰ আধা জীৱন কান্দি কান্দিয়ে পাৰ কৰিলোঁ, কিন্তু হঠাতে এদিন কমল ঘৰলৈ ঘূৰি আহিল।
তাক দেখি মই মোৰ চকুক বিশ্বাস কৰিব পৰা নাছিলোঁ। মই লগে লগে তেওঁৰ শ্বাৰ্টৰ কলাৰত ধৰি মোৰ লগত কৰা অন্যায়ৰ হিচাপ ল'ব বিচাৰিছিলোঁ। কিন্তু মই এইটো দেখি থতমত খালোঁ যে সি অকলে অহা নাছিল। তাৰ লগত এগৰাকী বগা কইনাও আছিল, যিগৰাকীক দেখিবলৈ সৰগৰ পৰী যেন লাগিছিল। সেই সময়ত মই নিজকে বহুত সৰু বুলি অনুভৱ কৰিছিলোঁ, কাৰণ মই আছিলোঁ এগৰাকী নিৰক্ষৰ গাঁৱৰ মহিলা আৰু তাই চহৰৰ আকৰ্ষিত বগা ৰঙৰ ভদ্ৰ মহিলা। তাৰমানে কমলে দ্বিতীয়বাৰৰ বাবে বিয়া পাতিছে। এইবোৰ ভাবি মোৰ শৰীৰৰ মাজেৰে এটা কম্পন দৌৰি গ'ল। মই মোৰ চকু পানী মচিলোঁ আৰু কইনাজনীৰ ফালে মূৰৰ পৰা ভৰিলৈকে চাবলৈ ধৰিলোঁ। তেতিয়াই মোৰ চকু তাইৰ ভৰিখনত পৰিল আৰু লগে লগে মোৰ চকুৰ সন্মুখত আন্ধাৰে দেখা দিবলৈ ধৰিলে, কাৰণ সেই একে দুটা সংযুক্ত আঙুলিৰ ওপৰত তুলসীৰ চিন আছিল, যিটো চিন মোৰ ছোৱালীজনীৰ ভৰিৰ ওপৰত আছিল। মোৰ ছোৱালীজনীৰ একমাত্ৰ চিন এইটোৱে আছিল, যিটো মই চিনি পালোঁ। তাই মোৰ ছোৱালী কমলে মানে। এইবোৰ চিন্তা অহাৰ লগে লগে মোৰ মনটো বিস্ফোৰণ হ'বলৈ ধৰিলে। মোৰ এনেকুৱা লাগিছিল যেন মোৰ উশাহ বন্ধ হৈ গ'ল। হে ভগৱান, মই এইবোৰ কি দেখিছোঁ? মই এইবোৰ সহ্য কৰিব নোৱাৰিলোঁ আৰু তৎক্ষণাত অজ্ঞান হৈ পৰি গ'লোঁ। কমলে মোক সেই সময়তে হস্পিটেললৈ লৈ গ'ল, য'ত কেইবা ঘণ্টা ধৰি চিকিৎসা কৰাৰ পিছত মই জ্ঞান ঘূৰাই পালোঁ। মই লগে লগে চিঞৰিব ধৰিলোঁ, মই ক'ত আছোঁ? মই ইফালে সিফালে চাই দেখিলোঁ কমল মোৰ সন্মুখত থিয় হৈ আছে। তাক দেখি মোৰ সকলো কথা মনত পৰিল। মই হতাশাত চিঞৰি ক'লোঁ, মাথো এইটোৱে চাবলৈ বাকী থাকিল নেকি কমল? কমলে মোক মনে মনে থাকিবলৈ দি ক'লে যে ধৈৰ্য ধৰা আৰু এতিয়া ঘৰলৈ ব'লা। মই তোমাক সকলো কথা ঘৰত গৈ ক'ম। মই মনতে ভাবি থাকিলোঁ, এতিয়া আৰু শুনিবলৈ কি বাকী আছে? হে ভগৱান, এই সকলোবোৰ দেখাৰ আগতে মই কিয় মৰি নগ'লোঁ? ঘৰ গৈ পোৱাৰ পিছত কমলে মোক তাৰ কাহিনী ক'ব ধৰিলে। সি ক'লে যে দেউতাই কাল্পনিক কথাত বিশ্বাস কৰা অভ্যাসৰ বাবেই মোৰ জীৱনটো বেয়া কৰি তুলিছিল। কাল্পনিক কথাবোৰ তেওঁ সোনকালে বিশ্বাস কৰি লৈছিল। কেতিয়াবা তেওঁ মোক কৈছিল, আজি হালধীয়া ৰঙৰ কুৰ্তা পিন্ধা, ই তোমাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কেতিয়াবা তেওঁ কৈছিল যে এই সপ্তাহত ৰঙা ৰঙৰ কুৰ্তা পিন্ধিব নালাগে। কেতিয়াবা কয় যে সেই বন্ধুজন তোমাৰ বাবে ভাল নহয়, তাৰ লগত তোমাৰ বন্ধুত্ব শেষ কৰা। কেতিয়াবা কয় যে আজি স্কুললৈ যোৱাটো তোমাৰ বাবে উচিত নহয়, ঘৰতে থাকা। মই তেওঁৰ এইবোৰ কথা আৰু অভ্যাসত বহুত বিৰক্ত হৈছিলোঁ। মই সৰু হৈ থাকোঁতে দেউতাই মোক তোমাৰ লগত বাল্য বিবাহ কৰাই দিছিল। যেতিয়া মই ডাঙৰ হৈ আহিলোঁ, মই এই বিবাহখনক ঘিণ কৰিবলৈ ধৰিলোঁ। মই অকল তোমাকে নহয়, মোৰ দেউতাৰ কোনো বন্ধুৰ ছোৱালীকে মই বিয়া পাতিব খোজা নাছিলোঁ। মই মোৰ পঢ়া সম্পূৰ্ণ কৰি ডুবাইত চাকৰিৰ বাবে চেষ্টা কৰি আছিলোঁ। মই ইয়াত থাকিব বিচৰা নাছিলোঁ। মই ইয়াৰ পৰা পলাই যাব বিচাৰিছিলোঁ। মই ডুবাইৰ বহু ঠাইত কামৰ বাবে আবেদন কৰিছিলোঁ আৰু ভাগ্য ভাল যে মই এটা ঠাইত চাকৰি পাইছিলোঁ। আৰু 2 মাহৰ পাছত যেতিয়া মই ঘৰত এই কথা ক'লোঁ যে মই চাকৰি এটা পালোঁ, তেতিয়া দেউতাই মোৰ বিয়াৰ কথা ভাবিলে। মই বহুত বুজাবলৈ চেষ্টা কৰিলোঁ যে মই এতিয়া কাম কৰিবলৈ যাম, মই এতিয়াই বিয়া কৰাব নোৱাৰোঁ। কিন্তু তেওঁ মোৰ কথা নুশুনিলে আৰু বিয়াৰ তাৰিখ ঠিক কৰিলে আৰু মই তোমাক বাধ্যত পৰি বিয়া পাতিব লগা হ'ল। বিয়াৰ পিছত ডুবাইত যাবলৈ মই মোৰ কাগজ-পত্ৰ আৰম্ভ কৰিলোঁ, কিন্তু মই তোমাক লগত লৈ যাব বিচৰা নাছিলোঁ। গতিকে যোৱাৰ এদিন আগতে মই দেউতাক এটা মিছা সপোনৰ কাহিনী ক'লোঁ। মই জানিছিলোঁ যে দেউতাই এনেকুৱা কথাত বিশ্বাস কৰে। এই সকলোবোৰ শুনাৰ পিছত তেওঁ তোমাক মোৰ লগত ডুবাইলৈ যাবলৈ নিদিয়ে আৰু এইটোৱে হ'ল, তেওঁ তোমাক গাঁৱত ৰখাই দিলে আৰু মই ডুবাইলৈ গ'লোঁ। কিন্তু মই অকলে ডুবাইলৈ যোৱা নাছিলোঁ। কেইবছৰমানৰ আগতে মই চহৰৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈছিলোঁ। তাতে নেহাক লগ পাইছিলোঁ আৰু আমি দুয়ো এজনে আনজনৰ প্ৰেমত পৰিছিলোঁ। পঢ়া-শুনা শেষ হোৱাৰ লগে লগে মই নেহাক বিয়া কৰালোঁ। মই জানিছিলোঁ যে ঘৰৰ মানুহে মোৰ বিয়া তোমাৰ লগত কৰাব বিচাৰে, কিন্তু মই নিজৰ ইচ্ছামতে
বিয়া পাতিবলৈ বিচাৰিছিলোঁ। মোৰ গোপন বিয়াখনৰ কথা মই ঘৰত কাকো কোৱা নাছিলোঁ। যেতিয়া মই গাঁৱলৈ আহিছিলোঁ তেতিয়া হঠাতে মোৰ বিয়াখন তোমাৰ লগত ঠিক হৈ গৈছিল। সেইকাৰণে মই মোৰ কাগজ-পত্ৰৰ লগত নেহাৰো কাগজ-পত্ৰ বনাই লৈছিলোঁ আৰু তাইক লগত লৈ ডুবাইলৈ গুচি গ'লো। আমি দুয়ো বহুত সুখী হৈছিলোঁ। মই এনেকুৱা জীৱন কটাব বিচাৰিছিলোঁ। কেইদিনমানৰ পিছত খবৰ পালোঁ যে তুমি মা হ'ব ওলাইছা আৰু মই দেউতাক। কিন্তু মই এইবোৰৰ প্ৰতি অলপো আগ্ৰহী নাছিলোঁ। যেতিয়া তোমাৰ ৪ৰ্থ মাহ চলি আছিল তেতিয়া মই এই ভাল খবৰটো পাইছিলোঁ যে নেহাও গৰ্ভৱতী। মই বৰ সুখী আছিলোঁ। কিন্তু এই সুখ মাত্ৰ কেইদিনমানৰ বাবেহে আছিল। কেইদিনমানৰ পিছত নেহা চিৰিৰে পিছলি পৰিল। ডাক্তৰে তাইৰ সন্তানটো বচাব নোৱাৰিলে। লগতে ক'লে যে নেহা আৰু কেতিয়াও মা হ'ব নোৱাৰে। এই কথা শুনি নেহা বহুত দিনলৈ হতাশাত ভুগি থাকিল। তাই সকলো সময়তে কান্দি থাকে। মই তাইৰ বহুত যত্ন লৈছিলোঁ। মই তাইৰ এনে পৰিস্থিতি দেখি সহ্য কৰিব নোৱাৰিলোঁ আৰু তাইক প্ৰতিশ্ৰুতি দিলোঁ যে মই তাইক মোৰ প্ৰথম পত্নীৰ সন্তানটো দিম। আৰু এই কথা শুনি তাইৰ অৱস্থা ভাল হ'বলৈ ধৰিলে। যেতিয়া তোমাৰ ৯ মাহ আৰম্ভ হ'ল আমি দুয়োজনেই এটা পৰিকল্পনা কৰি ভাৰতলৈ উভতি আহিলোঁ। তাৰ পিছত মই তোমাৰ সকলো খবৰ ৰাখিছিলোঁ। তোমাৰ সন্তান জন্ম হোৱাৰ পিছত যেতিয়া তুমি হস্পিটেলৰ পৰা ঘৰলৈ আহিলা মই এজন মানুহক বৃহৎ পৰিমাণৰ ধন দি দেউতাৰ ওচৰলৈ পঠিয়াই দিলোঁ। কাৰণ মই জানিছিলোঁ যে দেউতাই কাল্পনিক কথাবোৰত বিশ্বাস কৰে। সেই মানুহজনে সাধু বাবাৰ বেশত আহি সেইখিনি কথাই কৈছিল যি কথা মই তেওঁক শিকাই পঠিয়াইছিলোঁ। দেউতাই তেওঁক ছোৱালীজনী দি দিলে। সেই মানুহজনে আমাৰ ছোৱালীজনীক ঘৰৰ পৰা ওলাই আহোঁতে আমি দুয়ো স্বামী স্ত্ৰী ঘৰৰ নিলগত গাড়ীখনত বহি আছিলোঁ। মানুহজনে ছোৱালীজনীক লৈ ওলাই অহাৰ লগে লগে মই ছোৱালীজনীক তাৰ পৰা লৈ নেহাৰ কোলাত দি দিলোঁ আৰু আমি ডুবাইলৈ গুচি আহিলোঁ। নেহা আৰু মই তাইক বৰ মৰমেৰে ডাঙৰ দীঘল কৰিলোঁ। যেতিয়া তাইৰ বয়স ২০ বছৰ হ'ল তেতিয়া তাইৰ লগত পঢ়া এজন ভাৰতীয় ল'ৰাক তাই ভাল পাবলৈ ধৰিলে আৰু আমাৰো ল'ৰাটো পচন্দ হ'ল। কেইমাহমানৰ পিছত বিয়া ঠিক হৈ গ'ল আৰু আমি তাইক বিয়া দিবলৈ ভাৰতলৈ আহিলোঁ। যেতিয়া বিয়াৰ নীতি নিয়মবোৰ আৰম্ভ হ'ল তেতিয়া নেহাই নিজৰ ভুলবোৰ বুজি পালে আৰু তাই আমাৰ ছোৱালী পাহিক ক'লে যে তুমি মোৰ ছোৱালী নহয়, মোৰ সতিনীৰ ছোৱালীহে হয়। আজি তাই চিৰদিনৰ বাবে আমাৰ কাষৰ পৰা গুচি যাব। গতিকে নেহাই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু তাইক সকলো কথা কৈ দিলে। এইবোৰ কথা শুনি পাহিৰ বৰ খং উঠিল আৰু বিয়া এৰি মোৰ ওচৰলৈ আহি ক'লে যে দেউতা মোক এতিয়াই মাৰ ওচৰলৈ লৈ ব'লা। মই এই কথাবোৰ সঁচা হয়নে নহয় নজনালৈকে বিয়াত নবহোঁ। তাৰ পিছত মই তাইক তোমাৰ ওচৰলৈ লৈ আহিলোঁ আৰু তাইক বিয়াৰ সাজত দেখাৰ পিছত তুমি ভুল অনুমান কৰিলা আৰু অজ্ঞান হৈ পৰিলা। কমলৰ মুখৰ পৰা এই কথা শুনি ময়ো সন্তুষ্টি অনুভৱ কৰিলোঁ আৰু মই মোৰ ছোৱালীজনীৰ ওচৰলৈ গৈ তাইক সাবটি ধৰিলোঁ। মোৰ সুখৰ চকুলো বন্ধ হোৱা নাছিল। তাৰ পিছত তাই কমলক ক'লে যে দেউতা মোৰ মাক এতিয়াই এই মুহূৰ্ততে বিবাহ বিচ্ছেদ কৰা। এই কথা শুনি মই থতমত খাই ক'লোঁ তুমি এইবোৰ কি কৈছা? তেতিয়া তাই ক'লে যে যিজন মানুহে তোমাক বিয়া কৰাই এৰি থৈ গুচি গ'ল এবাৰো উভতি নাচালে মই তোমাক সেইজন মানুহৰ পত্নী হৈ থাকিবলৈ নিদিওঁ। ২০ বছৰ হ'ল মা, তোমাৰো জীৱনৰ প্ৰতিটো সুখৰ ওপৰত অধিকাৰ আছে। এতিয়া তোমাৰ বয়স কিমান হৈছেনো? মই তোমাক বিবাহ বিচ্ছেদ কৰাই পুনৰ বিয়া দিম। মই তাইক বহুত বুজালোঁ কিন্তু তাই মান্তি নহ'ল। কমলে হতাশ হৈ মোক বিবাহ বিচ্ছেদ দিলে। সি নিজেই বহুত লাজ পালে কাৰণ সি স্বামী হোৱাৰ কোনো দায়িত্ব পালন কৰা নাছিল। চহৰত পাহিৰ নামত এটা ঘৰ আছিল য'ত আমি মাক জীয়েক দুয়ো থাকিবলৈ আৰম্ভ কৰিছিলোঁ। তাই ক'লে যে মা প্ৰথমে মই তোমাক বিয়া দিয়াৰ পিছতহে মই বিয়াত বহিম। তাই নিজৰ ভাল পোৱা ল'ৰাজনক মোৰ বাবে ভাল এটা সম্পৰ্ক চাবলৈ ক'লে। তাক ক'লে যে মোৰ মায়ে গোটেই জীৱন দুখেই পালে। তেতিয়া তাইৰ ভাল পোৱা ল'ৰা দীপাংকৰে ক'লে যে মোৰ ওচৰত এটা ভাল সম্পৰ্ক আছে। তুমি তোমাৰ মাৰ বিয়া মোৰ দেউতাৰ লগত কৰাই দিয়া। মোৰ জন্মৰ পিছতে মাৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰা মোৰ দেউতাই পুনৰ বিয়া কৰোৱা নাই আৰু তেওঁ অকলশৰীয়া। তেওঁকো এজনী সাৰথি লাগে।
এই কথা শুনি পাহিয়ে তাক ক'লে, তুমি তোমাৰ দেউতাৰ লগত কথা পাতিবা। যদি তেওঁ মান্তি হয় তেন্তে বৰ ভাল হ'ব। দীপাংকৰে পাহিক প্ৰতিশ্ৰুতি দিলে যে সি তাৰ দেউতাকক পতিয়ন নিয়াব আৰু এইটোৱে হ'ল। দীপাংকৰৰ দেউতাকে মোক ২-৩বাৰ লগ পাইছিল। বয়সৰ সেই পৰ্যায়ত উপনীত হৈ তেওঁ নিঃসংগতাৰ বলি হৈছিল। সেইকাৰণে তেওঁ এই বিয়াখনত সন্মতি দিছিল। কিছুদিনৰ পাছত দীপাংকৰৰ দেউতাকৰ লগত মোৰ বিয়াখন হৈ গ'ল। তেওঁ এজন ভাল আৰু সঁচাকৈ মৰমীয়াল মানুহ আছিল। তেওঁ মোৰ বহুত যত্ন লৈছিল। এমাহৰ পিছত আমি দীপাংকৰ আৰু পাহিৰ বিয়াখন কৰাই দিলোঁ। মই বৰ সুখী আৰু সন্তুষ্ট আছিলোঁ। প্ৰথম বিয়াৰ দুখ কষ্ট আৰু ছোৱালীজনীক হেৰুৱাৰ বেদনা পাহৰি মই নতুন জীৱনত আগুৱাই গ'লোঁ। এদিন মই পাহিক ক'লোঁ যে পাহি, মোৰো জীৱনৰ সুখৰ ওপৰত অধিকাৰ আছিল। আৰু পাহিয়ে এইটো ভাবি হাঁহিবলৈ ধৰিলে যে ধৈৰ্য্যৰ ফল এনেকৈয়ে পায়। গতিকে বন্ধু-বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।